তোমালোক সকলোকে বিশ্ব লাৰ্ণিং চেণ্টাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এইচএছ ফাৰ্ষ্ট ইয়াৰৰ ইকনমিক্সৰ পাৰ্ট এ বুকখনৰ মানে ব্যষ্টিবাদী অৰ্থবিজ্ঞান কিতাপখনৰ মাইক্ৰ' ইকনমিক্স কিতাপখনৰ ফাৰ্ষ্ট চেপ্টাৰ 2 কিতাপখনৰ ফাৰ্ষ্ট ইউনিট 2 বিষয়ে অকণ আলোচনা কৰিম। ইন্ট্ৰডাকশ্যন অফ মাইক্ৰ' ইকনমিক্স বা ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ পৰিচয় এই ইউনিট 2ৰ পৰা কেইটামান ইম্পৰ্টেণ্ট এমচিকিউ আজি আমি আলোচনা কৰিম। সো আমি সকলোৱে জানো যে যেহেতু তোমালোকৰ এইচএছ ফাৰ্ষ্ট ইয়াৰত তোমাৰ 50% মাৰ্কস এমচিকিউৰ পৰা আহিব। সো তোমালোকে এমচিকিউৰ ওপৰত বহুত গুৰুত্ব দিব লাগিব। সো তোমালোকে এমচিকিউ ভালকে চাব লাগিব। সো আজি আমি 11টা এমচিকিউ কোৱেশ্চন লৈছো আৰু এই কোৱেশ্চন কেইটা বহুত ইম্পৰ্টেণ্ট, ঠিক আছে, ফাৰ্ষ্ট ইউনিটৰ। আৰু পিছৰ পৰ্যায়ত আমি লাহে লাহে বাকিবোৰ এমচিকিউ দিবলৈ চেষ্টা কৰিম। সো সেয়ে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। সো আজি ফাৰ্ষ্ট কুৱেশ্চনটো ৰাখিছো। এক নম্বৰ কুৱেশ্চনটো, অপৰচুনিটি কষ্ট ইজ অলসো নন এজ ডেছ কষ্ট, মানে সুযোগ ব্যয় ডেছ ব্যয় বুলি জনা যায়। বি সাৰ্ভিস সেৱা, সি অল্টাৰনেটিভ বিকল্প আৰু ডি মেণ্ডেটৰী বাধ্যতামূলক। সো সুযোগ ব্যয় বা অপৰচুনিটি কষ্টক আমাক কি বুলি জনা যায়? আমি অল্টাৰনেটিভ বা বিকল্প ব্যয় বুলি জনা যায়। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি। এতিয়া 2 নম্বৰ কুৱেশ্চনলৈ আগবাঢ়িছো। সো 2 নম্বৰ কুৱেশ্চন কৈছে যে বেসিক ক্যাৰেক্টাৰিস্টিক্স অফ মিক্সড ইকনমি ইজ ডেছ, মানে মিশ্ৰ অৰ্থনীতিৰ মূল বৈশিষ্ট্য কি? মূল বৈশিষ্ট্য হৈছে ডেছ। সো অপচন এ দিয়া আছে দা অপাৰেশন অফ প্ৰাইস মেকানিজম, দৰ কৌশলৰ ক্ৰিয়া। অপচন এ দিয়া আছে। অপচন বি দিয়া আছে দা এক্সিস্টেন্স অফ বোথ পাব্লিক সেক্টৰ এন্ড প্ৰাইভেট সেক্টৰ, মানে ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ স্থিতি। আৰু 3 নম্বৰ দিয়া আছে দা অপাৰেশন অফ চেন্ট্ৰেল প্লেনিং অথৰিটি, কেন্দ্ৰীয় পৰিকল্পনাৰ কৰ্তৃপক্ষৰ ক্ৰিয়া। আৰু ডি নম্বৰ দিয়া আছে নন অফ দিস, এইবোৰ এটাও নহয়। সো মিশ্ৰ অৰ্থনীতি বা মিক্সড ইকনমি, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি। অপচন বি ইজ দা কাৰেক্ট এনসাৰ, মানে the existence of both public sector and private sector, মানে ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ স্থিতি, মানে যোনখন অৰ্থনীতিত তোমাৰ ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ সংমিশ্ৰণ থাকে সেই অৰ্থনীতিকে মিক্স ইকনমিক্স বা মিশ্ৰ অৰ্থনীতি বুলি কোৱা হয়। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি, ঠিক আছে। সো 3 নম্বৰ কুৱেশ্চনলৈ আগবাঢ়িছো। 3 নম্বৰ কুৱেশ্চন হৈছে হোৱাট ইজ দা আনাদাৰ নেম অফ মাইক্ৰ' ইকনমিক্স, মানে ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ আন এটা নাম কি? অপচন এ আছে প্ৰাইচ থিয়ৰী, দৰ তত্ত্ব। অপচন বি আছে এমপ্লয়মেন্ট থিয়ৰী, নিয়োগ তত্ত্ব। অপচন সি আছে ইনকাম থিয়ৰী, আয় তত্ত্ব। আৰু অপচন ডি আছে ওপৰৰ এটাও নহয়। সো ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ আন এটা নাম আমি জানো কি দৰ তত্ত্ব বুলি জনা যায়, যাক কোৱা হয় প্ৰাইচ থিয়ৰী। সো অপচন এ ইজ দা কাৰেক্ট এনসাৰ। সো 4 নম্বৰ কুৱেশ্চনলৈ আগবাঢ়িছো। সো 4 নম্বৰ কুৱেশ্চন কৈছে হোৱাট ইজ দা আনাদাৰ নেম অফ মেক্ৰ' ইকনমিক্স, সমষ্টিবাদী অৰ্থবিজ্ঞানৰ আন এটা নাম কি? অপচন এ দিয়া আছে থিয়ৰী অফ এমপ্লয়মেন্ট, যাক কোৱা হয় নিয়োগ তত্ত্ব। অপচন বি দিয়া আছে দা থিয়ৰী অফ ইনকাম এণ্ড এমপ্লয়মেন্ট, যাক কোৱা হয় আয় আৰু নিয়োগ তত্ত্ব। আৰু অপচন সি আছে প্ৰাইচ থিয়ৰী, দৰ তত্ত্ব। আৰু অপচন ডি আছে নন অফ দা এবাৰ, ওপৰৰ এটাও নহয়। সো আমি সকলোৱে জানো যে কি সো সমষ্টিবাদী অৰ্থবিজ্ঞানৰ আন এটা নাম আয় আৰু নিয়োগ তত্ত্ব বুলি জনা যায়। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ইজ দা কাৰেক্ট এনসাৰ। সো থিয়ৰী অফ ইনকাম এণ্ড এমপ্লয়মেন্ট, আয় আৰু নিয়োগ তত্ত্ব বুলি কোৱা হয় সমষ্টিবাদী আন এটা নাম। আৰু ব্যষ্টিবাদী আন এটা নাম কি? দৰ তত্ত্ব বুলি আমি জানা যায়, ঠিক আছে। অপচন নেক্সট 5 নম্বৰ কুৱেশ্চনে যাওঁ। সো আকৌ আহিছে চোৱা, এই কুৱেশ্চনবোৰ প্ৰিভিয়াছ ইয়াৰত অহা কুৱেশ্চনবোৰে মই লৈছো হা। আকৌ আহিছে চোৱা বেলেগ এটা অপৰচুনিটি কষ্ট লৈ আৰু এটা বেলেগ প্ৰকাৰে আহিছে যে অপৰচুনিটি কষ্ট ইজ অলসো নন এজ ডেছ কষ্ট, মানে সুযোগ ব্যয় ডেছ ব্যয় বুলি জনা যায়। সো এবাৰ অপচন চাবা, তোমাৰ এ নম্বৰ আছে টোটেল কষ্ট, মুঠ ব্যয় বুলি জনা যায়। অপচন বি আছে ইকনমিক্স কষ্ট, অৰ্থনৈতিক ব্যয় বুলি জনা যায়। অপচন সি আছে ইমপ্লিচিট কষ্ট, যাক কোৱা হয় অন্তৰ্নিহিত ব্যয়। আৰু ডি আছে এভাৰেজ ভেৰিয়েবল কষ্ট, যাক কোৱা হয় গড় পৰিৱৰ্তনশীল ব্যয়। সো সুযোগ ব্যয় বা অপৰচুনিটি কষ্টক আমি ইকনমিক কষ্ট বুলি জনা যায় বা অৰ্থনৈতিক ব্যয় বুলি জনা যায়। সো অপচন বি ইজ দা কাৰেক্ট এনসাৰ, ঠিক আছে। 6 নম্বৰ কুৱেশ্চনলৈ আগবাঢ়িছো। দা চেন্ট্ৰেল প্ৰব্লেম অফ এন ইকনমি আৰ, এখন অৰ্থনৈতিক কেন্দ্ৰীয় সমস্যাসমূহ কি কি? অপচন এ আছে হোৱাট ইজ প্ৰডিউচ, কি উৎপাদন কৰিব। অপচন বি আছে হাউ টু প্ৰডিউচ, কেনেকৈ উৎপাদন কৰিব। আৰু অপচন সি আছে ফৰ হুম টু প্ৰডিউচ, কাৰ বাবে উৎপাদন কৰিব। আৰু অপচন ডি আছে অল অফ দা এবাভ, ওপৰৰ সকলোবোৰ। আমি সকলোৱে ফাৰ্ষ্ট চেপ্টাৰটো পঢ়িছো যে আমাৰ চেন্ট্ৰেল প্ৰব্লেম, আমাৰ ইকনমিক চেন্ট্ৰেল প্ৰব্লেমবোৰ কি কি, বা এখন অৰ্থনৈতিক কেন্দ্ৰীয় সমস্যাসমূহ কি কি। আমি জানো কেন্দ্ৰীয় অৰ্থনীতিৰ তিনিটাই সমস্যা, এটা হ'ল কি উৎপাদন কৰিব, আৰু কেনেকৈ উৎপাদন কৰিব, আৰু কাৰ বাবে উৎপাদন কৰিব। সো ইয়াৰ শুদ্ধ উত্তৰটো অপচন ডি, মানে এই তিনিটাই কি অৰ্থনৈতিক কেন্দ্ৰীয় সমস্যা। সো অপচন ডি ইজ দা কাৰেক্ট এনসাৰ। সো 7 নম্বৰ কুৱেশ্চনলৈ আগবাঢ়িছো। হু ইজ নন এজ দা ফাদাৰ অফ মডাৰ্ণ ইকনমিক্স, মানে আধুনিক অৰ্থবিজ্ঞানৰ পিতৃ বুলি কাক জনা যায়। অপচন এ আছে আদাম স্মিথ। অপচন বি আছে ডেভিড ৰিকাৰ্ডো। অপচন সি আছে জে এম কেইন্স। আৰু অপচন ডি আছে অমৃত সেন। সো আধুনিক অৰ্থবিজ্ঞানৰ পিতৃ বুলি আমাৰ অপচন এ আদাম স্মিথক জনা যায়। সো নেক্সট কুৱেশ্চনলৈ আগবাঢ়িছো।
8 নম্বৰ কোৱেশ্চনৰ কৈছে মাইক্ৰ ৱৰ্ড মাইক্ৰ হা এটো ৱৰ্ড হেজ বিন ডিৰাইভ ফ্ৰম গ্ৰীক ৱৰ্ড মাইক্ৰছ হুইচ মিন্স মানে মাইক্ৰ শব্দটো গ্ৰীক শব্দ মিক্ৰছৰ পৰা আহৰণ কৰা হৈছে যাৰ অৰ্থ হৈছে অপচন এ আছে লাৰ্জ অপচন বি আছে স্মল অপচন সি আছে মিডিয়াম আৰু অপচন ডি আছে নন অফ দা এভ ওপৰ এটাও নহয় সো আমি জানো যে মাইক্ৰ শব্দটোৰ অৰ্থ হ'ল কি অপচন বি স্মল ক্ষুদ্ৰ সো মাইক্ৰ শব্দটোৰ অৰ্থ হ'ল অপচন বি স্মল বা ক্ষুদ্ৰ বুলি কোৱা হয় নেক্সট কোৱেশ্চন চোৱা next no number question which is not part of microeconomics মানে কোনটো ব্যক্তিবাদী অৰ্থনীতিৰ অংশ নহয় সো অপচন এ আছে ইন্ডিভিজুয়াল প্ৰফিট ব্যক্তিগত লাভ অপচন বি আছে ইন্ডিভিজুয়াল ডিমান্ড ব্যক্তিগত চাহিদা অপচন সি আছে থিওৰি অফ ন্যাশনাল ইনকাম জাতীয় আয় তত্ত্ব আৰু অপচন ডি আছে নন অফ দা এভব মানে কোৱেশ্চনটো কৈছে যে which not part of microeconomics মানে কোনটো ব্যক্তিবাদী অৰ্থবিজ্ঞানৰ অংশ নহয় আমি ব্যক্তিবাদী অৰ্থবিজ্ঞান মানে এটা ক্ষুদ্ৰ কনসেপ্ট আমি যাৰ অৰ্থ হৈছে ক্ষুদ্ৰ আৰু ব্যক্তিবাদী অৰ্থবিজ্ঞান মানে কি হৈছে এটা মানে আমাৰ ক্ষুদ্ৰ অৰ্থনৈতিক গোটসমূহ বা ব্যক্তিগত গোটসমূহ তাৰ বিষয়ে অধ্যয়ন কৰা আৰু অপচনত ইয়াত যোন দিয়া আছে ব্যক্তিগত লাভ হেতুটো ব্যক্তিবাদী অৰ্থবিজ্ঞানৰ এটা পাৰ্ট হয় ব্যক্তিগত চাহিদা হেতু এটা ব্যক্তিবাদী অৰ্থবিজ্ঞানৰ এটা পাৰ্ট হয় কিন্তু সোয়া থিওৰি অফ ন্যাশনাল ইনকাম জাতীয় আয় তত্ত্ব হেতু কেতিয়াও ব্যক্তিবাদী অৰ্থবিজ্ঞানৰ কেতিয়াও অংশ হ'ব নোৱাৰে সো শুদ্ধ উত্তৰটো হ'ব অপচন সি কাৰণ কিয় জাতীয় আয় তত্ত্বই গোটেই দেশখনৰ সামগ্ৰিক আয়খিনিক ব্যৱহাৰ কৰা হয় কিন্তু ব্যক্তিবাদী অৰ্থবিজ্ঞানে গায়গুটিয়া বা ব্যক্তিগত গোটবোৰৰ বিষয়ে অধ্যয়ন কৰে সো অপচন সি ইজ দা কাৰেক্ট আনসাৰ সো থিওৰি অফ ন্যাশনাল ইনকাম জাতীয় আয় তত্ত্বটো কেতিয়াও ব্যক্তিবাদী অৰ্থবিজ্ঞানৰ অংশ নহয় সো অপচন কোৱেশ্চন 10 আছে হুইচ ইজ নট পাৰ্ট অফ মেক্ৰো ইকনমিক্স কোনটো সমষ্টিবাদী অৰ্থনীতিৰ অংশ নহয় অপচন এ আছে থিওৰি অফ ন্যাশনাল ইনকাম জাতীয় আয় তত্ত্ব অপচন বি আছে এগ্ৰিগেট এমপ্লয়মেন্ট সামগ্ৰিক নিয়োগ অপচন সি আছে এগ্ৰিগেট ইনভেষ্টমেন্ট সামগ্ৰিক বিনিয়োগ আৰু অপচন ডি আছে ইন্ডিভিজুয়াল ডিমান্ড মানে ব্যক্তিগত চাহিদা সো আমি অলপ আগত পঢ়ি আহিছো যে সমষ্টি ব্যক্তিবাদী অৰ্থবিজ্ঞানে ক্ষুদ্ৰ কনসেপ্টৰ বিষয়ে আলোচনা কৰে সৰু সৰু যোনবোৰ গোটবোৰৰ বিষয়ে অধ্যয়ন কৰে হয় নে নহয় আৰু সমষ্টিবাদী অৰ্থবিজ্ঞানে এটা ডাঙৰ কনসেপ্ট এটা লাৰ্জ কনসেপ্ট আৰু ই সদায় কি হৈছে সামগ্ৰিকভাৱে অৰ্থনীতিৰ সমষ্টিবোৰৰ বিষয়ে অধ্যয়ন কৰে ইয়াত ব্যক্তিগত গোটবোৰৰ বিষয়ে অধ্যয়ন কৰা নহয় ইয়াত সামগ্ৰিকভাৱে গোটেই অৰ্থনীতিখিনিৰ খনৰ বিষয় আলোচনা কৰে সো ইয়াত সো জাতীয় আয় তত্ত্ব ইটো অবিয়াসলি সমষ্টিবাদী অৰ্থনীতিৰ এটা অংশ হ'বই সামগ্ৰিক নিয়োগটো সমষ্টিবাদী অৰ্থনীতিৰ এটা অংশ সামগ্ৰিক বিনিয়োগও অৰ্থনীতিৰ সমষ্টিবাদী অৰ্থবিজ্ঞানৰ এটা অংশ কিন্তু ব্যক্তিগত চাহিদা এই ব্যক্তিগত চাহিদা এটো অপচন ডি সো অপচন ডি টো ব্যক্তিগত চাহিদাটো কোনটো সমষ্টিবাদী অৰ্থবিজ্ঞানৰ অংশ নহয় এটো ব্যক্তিগত চাহিদাটো ব্যক্তিবাদী অৰ্থবিজ্ঞানৰ এটা অংশ ঠিক আছে সো নেক্সট কোৱেশ্চন আসু সো ইন কেস অফ সেন্ট্ৰালি প্ল্যান ইকোনমি গভর্নমেন্ট প্লেস ডেস মানে কেন্দ্ৰীয় পৰিকল্পিত অৰ্থনীতি চৰকাৰে ডেস অপচন এ দিয়া আছে সো মেইন ৰুল মুখ্য ভূমিকা পালন কৰে অপচন বি আছে ডাজ নট প্লে মেইন ৰুল মুখ্য ভূমিকা পালন নকৰে অপচন সি আছে বোথ এ এণ্ড বি এ আৰু বি দুইটা আৰু অপচন ডি আছে অল অফ দা ওপৰৰ গোটেইটা আমি কেন্দ্ৰীয় পৰিকল্পিত অৰ্থনীতি তোমালোকে ইউনিটত পঢ়িছা যে কেন্দ্ৰীয় পৰিকল্পিত অৰ্থনীতিৰ সকলোবোৰ মানে চৰকাৰে মুখ্য ভূমিকা পালন কৰে কেন্দ্ৰীয় পৰিকল্পিত অৰ্থনীতি সো ইয়াৰ অপচন হ'ব এ সো মেইন ৰুল মানে অপচন এ ইজ দা কাৰেক্ট আনসাৰ মানে কেন্দ্ৰীয় পৰিকল্পিত অৰ্থনীতিত চৰকাৰে মুখ্য ভূমিকা পালন কৰে অপচন এ ইজ দা কাৰেক্ট আনসাৰ ঠিক আছে সো আজি ভিডিঅত ইমানখিনি আছো 11টা এমসিকিউ আলোচনা কৰো ইয়াৰ পৰৱৰ্তী ভিডিঅত আমি বাকিবোৰ লাহে লাহে বেলেগ চেপ্টাৰ বা এই চেপ্টাৰ বহুত ইম্পৰ্টেন্ট এমসিকিউবোৰ আলোচনা কৰিম ঠিক আছে যদি ভিডিঅটো ভাল লাগিছে প্লিজ চেনেল লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ